প্ৰকৃততে আমি সকলোৱে জানো মূল শ্লোগানটোৱে আছিল বিজেপি দলৰ জাতি মাটি ভেটি। জাতি মাটি ভেটি কংগ্ৰেছ দলৰ চৰকাৰৰ সময়ত অসমত ভাবুকিৰ সন্মুখীন হৈছিল অসমীয়া মানুহে। এই কথাটোৱে মূল শ্লোগান আছিল আৰু সেই গতিকে অসমীয়া জাতি, অসমীয়া মানুহৰ মাটি আৰু অসম ভেটিখন ৰক্ষা কৰিম বুলি তেখেতসকলে 2016 চনৰ পৰাই এক প্ৰচাৰ চলাই আহিছিল আৰু সেই প্ৰচাৰ অনুসৰি আমাৰ অসমৰ ৰাইজে প্ৰতিটো নিৰ্বাচনত তেখেতসকলক ভোট দি আহিছে। কিন্তু বাস্তৱত দেখা গৈছে চৰকাৰখনে নিয়োগৰ সুবিধা কৰি দিম বা অন্যান্য কথা কৈ প্ৰথম অৱস্থাত চাহ বাগানৰ 5% মাটি চাহ ৰোপণৰ পৰিৱৰ্তে অন্য কামত ব্যৱহাৰ কৰিব পৰা হ'ব বুলি বিধানসভাত প্ৰস্তাৱ আনিলে। আমিও যিহেতু অসমৰ নিবনুৱা সমস্যাটো অতি ভয়ংকৰ সমস্যা, সেই গতিকে আমিও তাত হাত উজান দিলোঁ, সঁহাৰি দিলোঁ। কিন্তু এতিয়া দেখা গৈছে যে তেখেতসকলে প্ৰথম লেণ্ড বেংকৰ সৃষ্টি কৰাৰ কথা ক'লে। গাঁৱৰ মানুহৰ কাৰ ঘৰত কিমান আছে, যেনেকৈ ৰেড কৰিলে সকলো এখন তালিকা বনোৱা হয়, কাৰ কি সোণ আছে, কাৰ ঘৰত কেইটা ফ্ৰিজ আছে, কেইখন ফেন আছে। ইনকাম টেক্সৰ ৰেইডৰ নিচিনাকৈ তেখেতসকলে বাধ্যতামূলক কৰাৰ ব্যৱস্থা কৰিলে যে আমাৰ লেণ্ড বেংক কৰিব লাগে। লেণ্ড বেংকটো কৰাৰ দুটা কথা আছিল। এটা আছিল তেখেতসকলে কিমান খাজনা সংগ্ৰহ কৰিব পাৰে সেইখিনি ল'ব, আৰু দ্বিতীয়তে ক'ত কি মাটি আছে, কেনেকুৱা মাটি আছে সেইখিনিও তথ্য সম্পৰ্কে অৱগত হ'ব। আৰু এইখিনি কৰাৰ পিছত তেখেতসকলে বিভিন্ন পুঁজিপতিসকলক, খিলঞ্জীয়া মানুহক নিজৰ ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰি সকলো নীতি নিয়ম জলাঞ্জলি দি মাটি আবণ্টন দিবলৈ ব্যৱস্থা কৰিছে। আৰু প্ৰধানমন্ত্ৰীয়ে অষ্টলক্ষ্মীৰ দেশ বুলি কয়। অষ্টলক্ষ্মীৰ দেশ হ'লে মাটিটো আমাৰ যে লক্ষ্মী আছে সেই কথাটো প্ৰধানমন্ত্ৰীয়ে নিশ্চিত হৈছে। আৰু তাৰ বাবেই তেখেতে যিসকল অসমৰ বাহিৰৰ ব্যৱসায়ী, সেয়া লাগে আদানী হওক, আম্বানী হওক বা বাবা ৰামদেৱ হওক, বিভিন্নজনক অসমৰ মাটিৰ ওপৰত চকু দি অসমত যাতে ডাবল ইঞ্জিনৰ চৰকাৰৰ যোগেদি তেখেতসকলে অসমীয়া মানুহৰ মাটিৰ অধিকাৰ কাঢ়িব পাৰে, তাৰ বাবে প্ৰশাসনিক সংস্কাৰৰ ব্যৱস্থাও কৰিছে। আৰু এই গোটেইবিলাক মুখ্যমন্ত্ৰীয়ে যিহেতু সততে কৈ থাকে যে অসমত তেখেতে এটা আন্দোলন বৰ্জিত পৰিৱেশৰ সৃষ্টি কৰিলে, সেই কথাটো দেখাবলৈ অতি সংগোপনে কৰিছে, যিটো কেতিয়াও মানি ল'ব পৰা নাযায়। আৰু যিকোনো কাম কৰিলে প্ৰকৃততে গণতন্ত্ৰ বা সাংবিধানিক ব্যৱস্থা অনুসৰি ৰাইজক, যিবিলাক ষ্টেক হোল্ডাৰ বুলি কোৱা হয়, অংশীদাৰিত্বৰ বাবে ৰাইজক অংশীদাৰ কৰি আলোচনাৰ মাধ্যমেৰে যিকোনো বিষয় আলোচনা কৰি প্ৰস্তাৱ কৰি তাৰ পৰা ল'বলগীয়াখিনি গ্ৰহণ কৰি সংসদত বা বিধানসভাত আইন প্ৰণয়ন কৰা নিয়ম। কিন্তু অসম চৰকাৰে এই সকলোখিনি জলাঞ্জলি দি ৰাইজক অন্ধকাৰত ৰাখি, বিৰোধী পক্ষক অন্ধকাৰত ৰাখি বিভিন্ন ধৰণৰ কাম কাজ একমাত্ৰ গাৰ জোৰেৰে বুলি ক'ব লাগিব। যিহেতু এই যি আমাৰ সংসদীয় ব্যৱস্থা, এইটো একেবাৰে শুদ্ধ নহ'লেও আমাৰ সংবিধান প্ৰণেতাসকলে কৈছিল যে বেয়া মানুহৰ হাতত যদি এই ব্যৱস্থাটো আহে তেতিয়াহ'লে ৰাইজে দুৰ্ভোগ ভুগিব। এই কথা পণ্ডিত জৱাহৰলাল নেহৰু, বাবা চাহেব আম্বেদকাৰে আমাৰ সংবিধান গ্ৰহণ কৰাৰ পিছতেই কৈছিল। আৰু এতিয়া আমি দেখা পাইছোঁ যিসকলৰ সেই সময়ত আলোচনাৰ মাধ্যমেৰে তেখেতসকলৰ যিবিলাক নীতি সেইখিনি ডিফিট হৈছিল সংবিধান সভাত, সেইখিনি এতিয়া তেওঁলোকে উঠি পৰি লাগিছে একমাত্ৰ বিধানসভা, লোকসভাত তেখেতসকলৰ সংখ্যাগৰিষ্ঠতা যিটো ভাল দিনৰ জুমলাৰ বিপৰীতে ল'বলৈ সংগ্ৰহ কৰিলে তাৰ যোগেদি কৰিবলৈ। এতিয়া অসমৰ ক্ষেত্ৰত এই ক্ষেত্ৰত ক'ব লাগিব যে 1888 চনতেই আমাৰ আহোমৰ যি পাইক প্ৰথাত যিটো ব্যৱস্থা আছিলে ভূমিৰ, সেই তাৰ পৰিৱৰ্তে অসম ভূমি আৰু ৰাজহ নিয়মাৱলী ব্ৰিটিছে সৃষ্টি কৰিছিল। যদিও ঔপনিৱেশিক ব্যৱস্থা আছিল, এতিয়ালৈকে সেই আইনখনৰ অধীনত কিন্তু আমাৰ অসমৰ সকলোখিনি মাটি বাৰীৰ কাম কাজ বিভিন্ন চৰকাৰে তাৰ লগতেই পৰৱৰ্তী সময়সমূহত যেনেকৈ 71 চনৰ অসমৰ ভূমি নীতি, 2019 চনৰ বোধ কৰোঁ বিজেপিৰ ভূমি নীতি, তাৰ মাজত জনতা চৰকাৰৰ দিনত জাষ্টিছ কে এন শইকীয়াৰ যোগেদি কৰা ভূমি নীতি ইত্যাদি বিভিন্ন ভূমি নীতিৰ যোগেদি কিছু কিছু সংস্কাৰ কৰি অসমৰ স্বাৰ্থ ৰক্ষা কৰি অহা হৈছিল। কিন্তু এতিয়া এই যি 1888 চনৰ অসম ভূমি আৰু ৰাজহ নিয়মাৱলী, এই নিয়মাৱলীৰ অধীনত আমাৰ গাঁৱৰ মানুহে মাটিৰ নামজাৰি কৰাব পাৰে, তেখেতসকলে ভূমি আবণ্টনৰ ব্যৱস্থা কৰিব পাৰে, ৰাজহ সংগ্ৰহ হয়, মাটিৰ কিনা বেচা হয়। আৰু
নামজাৰি কৰা হয় লগতে ভূমিহীনকো মাটি দিয়াৰ তাতে বিভিন্ন ব্যৱস্থা আছে কিন্তু এই গোটেইবিলাকৰ আমি মূল কথাটো জানো যে আমাৰ সকলো মানুহে কয় যে জমাবন্দীত নাম উঠিল নাই জমাবন্দী থাকিলে সেইটোৱে মাটিৰ স্বীকৃতি এতিয়া এই গোটেইবিলাক কাম যেনেধৰণে হৈ আছে তাত কোনো পক্ষৰ পৰা আমি এনেকুৱা শুনা নাই যে বহুত তাৰ বাবে কাম কৰাৰ অসুবিধা হৈছে আৰু যদি অসুবিধা হ'ল হয় অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে ডক্টৰেট হ'লেও এনেকৈ ভাবিব নালাগে যে বাকী আগৰ মুখ্যমন্ত্ৰীসকল আঙুঠা ছাপ আছিলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ